বিয়া নামকে আদি কৰি যিবিলাক আজিকালি নাইকিয়া হৈ গৈছে। আজি নতুন চামে আজি উচ্ছৃংখলভাৱে জীৱন যাপন কৰিছে। ভাৰতীয় সংস্কৃতিৰ কথা তেখেতসকলে পাহৰি গৈছে। গতিকে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ জৰিয়তে আজি আমি নতুন যুৱ চামক কেনেকৈ শিক্ষকসকলৰ প্ৰতি ভক্তি কৰিব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, নাৰীসকলক প্ৰতি কেনেকৈ আমি সন্মান প্ৰদৰ্শন কৰিব লাগে, কেনেদৰে আজি আমাৰ এই সমাজখনত বিভিন্ন ধৰণৰ ড্ৰাগছ মদকে আদি কৰি বিভিন্ন ধৰণৰ প্ৰচলন হৈছে, সেইবিলাক আমি নাইকিয়া কৰিব লাগে। সেইখিনি বিভিন্ন ধৰণৰ কামত প্ৰজ্ঞা ফাউণ্ডেশ্যনে আমি আমাৰ কামবিলাক আমি কৰি যাওঁ। অসমৰ আজি বিভিন্ন ঠাইত প্ৰজ্ঞা ফাউণ্ডেশ্যনে গুৰু পূজন অনুষ্ঠান অনুষ্ঠিত কৰিছে। ঠিক তেনেদৰে আজি আমি মাজুলীতো আমাৰ গুৰু পূজন অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। শংকৰদেৱ শিশু নিকেতন কমলাবাৰী মাজুলী আৰু লগতে বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানত আজি আমি প্ৰজ্ঞা ফাউণ্ডেশ্যনে এই গুৰু পূজন অনুষ্ঠানটি আমি ৰূপায়িত কৰোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ আজি জন্মদিন। এই জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষতে আজি শিক্ষক দিৱস হিচাপে পালন কৰা হৈছে। সেই আপাহতে আমি আজি প্ৰজ্ঞা ফাউণ্ডেশ্যন মাজুলীয়ে শংকৰদেৱ শিশু নিকেতনত আমি আজি অনুষ্ঠানটি গুৰু পূজন অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছোঁ। বিভিন্ন বিদ্যালয়ত মাজুলী আজি প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ দ্বাৰা আমি গুৰু পূজন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। বিয়া নামকে আদি কৰি যিবিলাক আজিকালি নাইকিয়া হৈ গৈছে। আজি নতুন চামে আজি উচ্ছৃংখলভাৱে জীৱন যাপন কৰিছে। ভাৰতীয় সংস্কৃতিৰ কথা তেখেতসকলে পাহৰি গৈছে। গতিকে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ জৰিয়তে আজি আমি নতুন যুৱ চামক কেনেকৈ শিক্ষকসকলৰ প্ৰতি ভক্তি কৰিব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, নাৰীসকলক প্ৰতি কেনেকৈ আমি সন্মান প্ৰদৰ্শন কৰিব লাগে, কেনেদৰে আজি আমাৰ এই সমাজখনত বিভিন্ন ধৰণৰ ড্ৰাগছ মদকে আদি কৰি বিভিন্ন ধৰণৰ প্ৰচলন হৈছে, সেইবিলাক আমি নাইকিয়া কৰিব লাগে। সেইখিনি বিভিন্ন ধৰণৰ কামত প্ৰজ্ঞা ফাউণ্ডেশ্যনে আমি আমাৰ কামবিলাক আমি কৰি যাওঁ। অসমৰ আজি বিভিন্ন ঠাইত প্ৰজ্ঞা ফাউণ্ডেশ্যনে গুৰু পূজন অনুষ্ঠান অনুষ্ঠিত কৰিছে। ঠিক তেনেদৰে আজি আমি মাজুলীতো আমাৰ গুৰু পূজন অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। শংকৰদেৱ শিশু নিকেতন কমলাবাৰী মাজুলী আৰু লগতে বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানত আজি আমি প্ৰজ্ঞা ফাউণ্ডেশ্যনে এই গুৰু পূজন অনুষ্ঠানটি আমি ৰূপায়িত কৰোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ আজি জন্মদিন। এই জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষতে আজি শিক্ষক দিৱস হিচাপে পালন কৰা হৈছে। সেই আপাহতে আমি আজি প্ৰজ্ঞা ফাউণ্ডেশ্যন মাজুলীয়ে শংকৰদেৱ শিশু নিকেতনত আমি আজি অনুষ্ঠানটি গুৰু পূজন অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছোঁ। বিভিন্ন বিদ্যালয়ত মাজুলী আজি প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ দ্বাৰা আমি গুৰু পূজন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। বিয়া নামকে আদি কৰি যিবিলাক আজিকালি নাইকিয়া হৈ গৈছে। আজি নতুন চামে আজি উচ্ছৃংখলভাৱে জীৱন যাপন কৰিছে। ভাৰতীয় সংস্কৃতিৰ কথা তেখেতসকলে পাহৰি গৈছে। গতিকে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ জৰিয়তে আজি আমি নতুন যুৱ চামক কেনেকৈ শিক্ষকসকলৰ প্ৰতি ভক্তি কৰিব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, নাৰীসকলক প্ৰতি কেনেকৈ আমি সন্মান প্ৰদৰ্শন কৰিব লাগে, কেনেদৰে আজি আমাৰ এই সমাজখনত বিভিন্ন ধৰণৰ ড্ৰাগছ মদকে আদি কৰি বিভিন্ন ধৰণৰ প্ৰচলন হৈছে, সেইবিলাক আমি নাইকিয়া কৰিব লাগে। সেইখিনি বিভিন্ন ধৰণৰ কামত প্ৰজ্ঞা ফাউণ্ডেশ্যনে আমি আমাৰ কামবিলাক আমি কৰি যাওঁ। অসমৰ আজি বিভিন্ন ঠাইত প্ৰজ্ঞা ফাউণ্ডেশ্যনে গুৰু পূজন অনুষ্ঠান অনুষ্ঠিত কৰিছে। ঠিক তেনেদৰে আজি আমি মাজুলীতো আমাৰ গুৰু পূজন অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। শংকৰদেৱ শিশু নিকেতন কমলাবাৰী মাজুলী আৰু লগতে বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানত আজি আমি প্ৰজ্ঞা ফাউণ্ডেশ্যনে এই গুৰু পূজন অনুষ্ঠানটি আমি ৰূপায়িত কৰোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ আজি জন্মদিন। এই জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষতে আজি শিক্ষক দিৱস হিচাপে পালন কৰা হৈছে। সেই আপাহতে আমি আজি প্ৰজ্ঞা ফাউণ্ডেশ্যন মাজুলীয়ে শংকৰদেৱ শিশু নিকেতনত আমি আজি অনুষ্ঠানটি গুৰু পূজন অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছোঁ। বিভিন্ন বিদ্যালয়ত মাজুলী আজি প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ দ্বাৰা আমি গুৰু পূজন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।